বড়োভূমিত অখিল গগৈৰ বিভাজনৰ ৰাজনীতি, বড়ো অবড়োৰ নামত পুনৰ বিভাজনৰ চেষ্টা, মানসত অখিল গগৈৰ বিভাজনকামী ভাষ্য। ৰাইজ দলৰ সভাপতি অখিল গগৈৰ মতে মানসত জনজাতীয় লোক বিধায়ক হলে বিপদ হ'ব অজনজাতীয় লোকৰ। বিটিচি গঠনৰ পাছৰে পৰা বড়োভূমিত বড়ো অবড়োৰ প্ৰসংগৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক অবিশ্বাসৰ পৰিৱেশৰ সৃষ্টি কৰি অহাৰ চেষ্টা অব্যাহত ৰাখিছে একাংশ ৰাজনীতিবিদে। সেই বড়ো অবড়োৰ ৰাজনীতিয়ে বহুজনক সাংসদ বিধায়ক হোৱাৰ পথ মুকলি কৰি দিছিল। পৰৱৰ্তী সময়ত সেই বিভাজন আৰু ভুল বুজাবুজি কিছু পৰিমাণে আঁতৰি যোৱাত বৰ্তমান বিটিচিত বিৰাজমান শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ। কিন্তু নিৰ্বাচনৰ বতৰত পুনৰ সেই অবিশ্বাসৰ বীজ ঘূৰাই অনাৰ চেষ্টা চলাইছে ৰাইজ দলৰ সভাপতি অখিল গগৈৰ লগতে একাংশ ৰাজনৈতিক নেতাই। বিশেষকৈ বিটিচিৰ অন্তৰ্গত 15টাকৈ বিধানসভা সমষ্টিৰ বাবে প্ৰচাৰ অভিযানত কোনোবাই যদি হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিছে, আন কোনোবাই আকৌ বড়ো অবড়োৰ নামত নুমাই যোৱা জুইত ঘিউ ঢালি ৰাজনীতি মুনাফা আদায়ৰ চেষ্টা চলাইছে। এই ক্ষেত্ৰত অখিল গগৈ মানস সমষ্টিৰ বিৰোধী ঐক্যৰ তথা ৰাইজ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ চলাই বড়ো অবড়োৰ মাজত থকা সম্প্ৰীতি বিনষ্ট কৰাৰ প্ৰয়াস কৰিছে। প্ৰচাৰ সভাত BPF আৰু UPPLক লক্ষ্য কৰি অখিল গগৈৰ বিভাজনকামী মন্তব্য। 70% অজনজাতীয় লোকৰ বসতি প্ৰধান মানসত BPF আৰু UPPLে কিয় নিদিলে অজনজাতীয় লোকক প্ৰাৰ্থিত্ব? 100 জনৰ 30 জন বড়ো ভাষী আৰু অন্যান্য ট্ৰাইবেল আছে। বড়োসকলৰ কাৰণে বা ট্ৰাইবেলসকলৰ কাৰণে 10টা চিট STৰ কাৰণে ৰিজাৰ্ভ আছে। অসমীয়াৰ কাৰণে এটাও চিট ৰিজাৰ্ভ নাই। 5টা চিট অপেন আছে। সেই 5টা অসমীয়া ভাষীও খেলিব পাৰে, বড়োসকলেও খেলিব পাৰে। BPFত অসমীয়া ভাষী মানুহে ভোট দিয়ে নে নিদিয়ে? দিয়ে, বহু সময়ত দিয়ে নে নিদিয়ে? এবাৰতো আপোনালোকে ভোট দিছিলে, কিন্তু BPFে অসমীয়া মানুহক ইলেকশ্যনত কেণ্ডিডেট নিদিয়ে। কাউন্সিলৰ ইলেকশ্যনত ভোট দিছিলে নে মুছলমান মানুহে? এতিয়া মুছলমান মানুহক এই অপেন চিটটো কিয় নিদিলে ইলেকশ্যন খেলিবলৈ? কি এই মানস সমষ্টিত এজনো অসমীয়া মানুহ নাই নেকি? প্ৰমাণিত হয় যে BPFে আমাৰ ইয়াত থকা 70% 100 জনৰ ভিতৰত বেছিভাগ মানুহ অসমীয়া, অথচ এই অসমীয়া ভাষী মানুহবিলাকৰ কাৰণে BPFে কোনোদিন নাভাবে। এই ক্ষেত্ৰত অখিল গগৈৰ যুক্তি, মানসৰ পৰা কোনো এজন জনজাতীয় লোক বিধায়ক হলে সমষ্টিটোৰ 70% অজনজাতীয় লোকৰ হৈ বিধানসভাত মাত মাতিবলৈ নাথাকিব কোনো বিধায়ক। যদি অসমীয়া ভাষী মানুহ এটা ইয়াত নিজিকে, তেতিয়াহ'লে অসমীয়া অঞ্চলবিলাকত ৰাস্তা পদূলি পকা হ'বনে? হ'ব নেকি? ৰাস্তা পদূলি পকা হ'ব নেকি? আৰু অৰুণোদয়ৰ নামটো 100 জনীৰ ভিতৰত যদি 70 জনী মানুহে পাব লাগে বা 100 জনীৰ ভিতৰত 100 জনী পাব লাগে, অৰুণোদয় নামটো 100 জনীৰ ভিতৰত 10 জনীহে পাব। অখিল গগৈ এনে বিভেদকামী মন্তব্যক ভাল পোৱা নাই বড়োভূমিৰ বাসিন্দাই। কিয়নো এগৰাকী বড়ো জনগোষ্ঠীৰ লোকে অখিল গগৈয়ে দিছপুৰত কৰা এক আন্দোলনত নিজৰ গাত জুই লগাই আত্মজাহ দিছিল। এতিয়া সেই বড়ো লোক বা জনজাতীয় লোকৰ বিৰুদ্ধে অখিল গগৈ কেৱল মাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবে বড়ো আৰু অবড়োৰ বিভেদৰ ৰাজনীতি কৰাটো সহজভাৱে লোৱা নাই সমষ্টিবাসীয়ে। এই ক্ষেত্ৰত অখিল গগৈ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীক ভোটাৰ ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়া কিন্তু সময়তহে স্পষ্ট হ'ব। শালবাৰীৰ পৰা শাকিল আহমেদৰ ৰিপৰ্ট, অসম লাইভ 24।